Hello dear learners and viewers, welcome to my usual learning channel with Mr. Abdul Basir. Today I present before you with the topics of most important English grammar, that is classification of prepositions, classification of preposition. It is very important class. You will be surely benefited if you watch my video class. So you watch my class, subscribe and like and share, and by pressing the bell icon you subscribe my channel. Classification of preposition. We know the preposition are words that sits before noun or a pronoun and relate to another part of speech in the sentence. So it may relate to noun, verb, adjective, relative nouns, and also subordinate clause. So without delay, let us discuss now. The preposition are divided into 7 parts. There are 7 parts of prepositions. These are simple preposition, 2 compound preposition, 3 participle preposition, 4 double preposition, 5 detached preposition, 6 disguised preposition, and 7 phrasal preposition. মই এতিয়া এই তোমালোকৰ প্ৰিপজিশ্যনৰ যিটো অংশ এই অংশবিলাক মই ক'লোঁ। এতিয়া মই ইহঁতৰ প্ৰত্যেকৰ উদাহৰণসমূহ আলোচনা কৰিম। তোমালোকে মোৰ লগত থাকিবা আৰু মনোযোগেৰে শুনিবা। ফাৰ্ষ্ট হৈছে চিম্পল প্ৰিপজিশ্যন। চিম্পল প্ৰিপজিশ্যন যিবিলাক প্ৰিপজিশ্যন সেন্টেন্সত সৰু সৰু প্ৰিপজিশ্যন ব্যৱহাৰ, যিবিলাক প্ৰিপজিশ্যন এটা ৱাৰ্ডেৰে গঠিত হয়, ছিংগল এটা ৱাৰ্ডেৰে গঠিত হয়, সেইবিলাক প্ৰিপজিশ্যনক কোৱা হয় চিম্পল প্ৰিপজিশ্যন। চ' উই কেন সে যে চিম্পল প্ৰিপজিশ্যন কনসিস্ট অফ ওয়ান সিঙ্গল ওয়ার্ড। এক্সাম্পল হিসাবে দেখা এট, ইন, টু, আপ, অন, বাই, উইথ এটসেট্রা, এইবিলাক এটা সিঙ্গল ওয়ার্ডেৰে গঠিতভাৱে এইবিলাকক চিম্পল প্ৰিপজিশ্যন কোৱা হয়। তো এক্সাম্পল, উই লিভ ইন ইণ্ডিয়া, আমি ভাৰতবৰ্ষত থাকোঁ, এই ইনটো এটা চিম্পল প্ৰিপজিশ্যন। ক্লিয়াৰ হৈছে? এতিয়া কম্পাউণ্ড প্ৰিপজিশ্যন। কম্পাউণ্ড প্ৰিপজিশ্যন কনজিষ্ট অফ মোৰ দেন ওৱান ওয়ার্ডস। এইটো হয় কম্পাউণ্ড প্ৰিপজিশ্যন এটাতকৈ বেছি চিম্পল প্ৰিপজিশ্যন যুক্ত হৈ যেতিয়া এটা নতুন প্ৰিপজিশ্যন সৃষ্টি হয় বা গঠন হয়, তেতিয়া তাক কোৱা হয় কম্পাউণ্ড প্ৰিপজিশ্যন। যেনে এক্সাম্পল হিচাপে দেখা ইন প্লাছ 2 মিলি ইনটো হৈছে আপ, প্লাছ 1 আপন হৈছে, 1 প্লাছ ক্ৰছ হৈছে, এ ইজিক্যাল টু 1 হয়, 1 প্লাছ এক্ৰছ, 1 প্লাছ ক্ৰছ এক্ৰছ, 1 আপ, 1 বাই আপ, এইটো হৈছে এবাপ।
তাৰমানে এভাপ্ত এই তিনিটা প্ৰিপজিশ্যন যুক্ত হৈছে গতিকে এইবিলাক এটাতকৈ বেছি চিম্পল প্ৰিপজিশ্যন যুক্ত হৈ নতুন প্ৰিপজিশ্যন গঠন হৈছে বাবে এইবিলাকক কম্পাউণ্ড প্ৰিপজিশ্যন বুলি কোৱা হয় নেক্সট এক্সাম্পল হিচাপে দেখা যে ৰীনা ইজ সিটিং বিসাইড হাৰ সিস্টাৰ এই বিসাইড বি ইজ ইকুয়াল টু বাই যে বাই প্লাস সাইড ইজ ইকুয়াল টু বিসাইড ইয়াত বিসাইডটো হৈছে কম্পাউণ্ড প্ৰিপজিশ্যন উই ক্যান নট লিভ উইথাউট ৱাটাৰ আমি পানী নহ'লে জীয়াই থাকিব নোৱাৰোঁ এই উইথ প্লাছ আউট এই দুটা মিলি চিম্পল প্ৰিপজিশ্যন মিলি কম্পাউণ্ড প্ৰিপজিশ্যন হৈছে নিশ্চয় তোমালোকে ক্লিয়াৰলি বুজিব পাৰিছা এতিয়া নাম্বাৰ 3 পাৰ্টিচিপল প্ৰিপজিশ্যন পাৰ্টিচিপল প্ৰিপজিশ্যন হৈছে যে যিবিলাক প্ৰিপজিশ্যনে ভাৰ্বৰ পৰা অৰ্থাৎ বেজ ভাৰ্বৰ লগত আইএনজি দিলে হয় পাৰ্টিচিপল গতিকে বেজ ভাৰ্বৰ পৰা আইএনজি যোগ হৈ যিবিলাক ৱাৰ্ডে প্ৰিপজিশ্যনৰ কাম কৰে তেনেকুৱা প্ৰিপজিশ্যনক পাৰ্টিচিপল প্ৰিপজিশ্যন বুলি কোৱা হয় যে পাৰ্টিচিপল প্ৰিপজিশ্যন কনসিষ্ট অফ ৱাৰ্ডছ দ্যাট ইণ্ড ইন আইএনজি তাৰমানে ইয়াৰ শেষত আইএনজি থাকিব অৰ্থাৎ মূল বা বেজ ভাৰ্বৰ লগত আইএনজি যোগ হৈ পাৰ্টিচিপল হয় আৰু এই পাৰ্টিচিপল যদি প্ৰিপজিশ্যনৰ কাম কৰে তেতিয়া তাক পাৰ্টিচিপল প্ৰিপজিশ্যন বুলি কোৱা হয় এইবিলাক উদাহৰণস্বৰূপে ৱাৰ্ডবিলাক দেখা কনচিডাৰিং ৰিগাৰ্ডিং জাজিং কনচাৰ্নিং ইটসেট্ৰা কনচাৰ্ন জাজ ৰিগাৰ্ড কনচিডাৰ এক্সাম্পল হিচাপে দেখা যে কনচিডাৰিং দ্য সিচুৱেশ্যন আই কম্পেল টু ডু পৰিস্থিতি বিবেচনা কৰি মই এইটো কৰিবলৈ বাধ্য হৈছিলোঁ আই ডু নট ন' কনচাৰ্নিং দ্য মেটাৰ এই কনচাৰ্নিংটো হৈছে তোমাৰ পাৰ্টিচিপল প্ৰিপজিশ্যন আৰু ইয়াত কনচিডাৰিংটো হৈছে পাৰ্টিচিপল প্ৰিপজিশ্যন নিশ্চয় বুজিব পাৰিছা যে এতিয়া 4 ডাবল প্ৰিপজিশ্যন হৈছে বাক্যত যদি দুটা প্ৰিপজিশ্যনে এটা অবজেক্টক গভাৰ্ণ কৰে তেতিয়া তাক ডাবল প্ৰিপজিশ্যন একে ঠাইতে বহিব তাক ডাবল প্ৰিপজিশ্যন বুলি কোৱা হয় যে so we can say double prepositions govern one subject in the sentence এটা সেন্টেন্স দুটা প্রিপজিশন গভর্ন করে যে উদাহরণস্বরূপে দেখা যে হি ওয়েন্ট আউট অফ দি হাউস ইয়াত আউট এটা প্রিপজিশন ইয়াত আউট অফ এটা প্রিপজিশন গতিকে এইটো কি হৈছে যে দুটা প্রিপজিশন একেলগে হৈছে গতিকে ডাবল প্রিপজিশন ইউজ হৈছে ফ্ৰম উইদিন দ্য ৰুম ইউ স্পক তুমি ৰুমৰ ভিতৰৰ পৰা কথা কৈছিলা ইয়াত উইদিন এটা প্ৰিপজিশন আৰু ফ্ৰম এটা প্ৰিপজিশন গতিকে ইয়াত দুটা প্ৰিপজিশন ব্যৱহাৰ হৈছে গতিকে এনেদৰে বাক্যত যদি একেলগে দুটা প্ৰিপজিশন একেলগে ব্যৱহাৰ হয় তেনেকুৱা প্ৰিপজিশনক ডাবল প্ৰিপজিশন বুলি কোৱা হয় এতিয়া নাম্বাৰ 5 ডিটেচড প্ৰিপজিশন হৈছে যে যিবিলাক বাক্যৰ প্ৰিপজিশনৰ অবজেক্টৰ পৰা যেতিয়া প্ৰিপজিশনটো বহু দূৰ বা বিচ্ছিন্ন হৈ থাকে তেনেকুৱা প্ৰিপজিশনক ডিটেচড প্ৰিপজিশন বুলি কোৱা হয় অৰ্থাৎ অবজেক্টৰ পৰা বিচ্ছিন্ন হৈ থাকে যে ইয়াত দেখা হোৱাট ইজ দ্য ঘি মেড ফ্ৰম এই ফ্ৰম প্ৰিপজিশন ইয়াৰ এই হোৱাট এই ৱাৰ্ডৰ পৰা বিচ্ছিন্ন হৈ গৈছে গতিকে এই প্ৰিপজিশনটো ইয়াত ডিটেচড প্ৰিপজিশন হিচাপে ব্যৱহাৰ হৈছে হোম ডিড ইউ স্পিক টু তুমি কাৰ লগত কথা কৈছিলা যে এই হোম এই ইণ্টাৰগেটিভ ৱৰ্ডটো যে তোমাৰ কি কৰিছে যে এই টু এই প্ৰিপজিশনৰ পৰা বিচ্ছিন্ন হৈ গৈছে গতিকে এটা এটা ডিটেচড প্ৰিপজিশন নিশ্চয় ক্লিয়াৰলি বুজি পাইছা যে শেষত লাষ্টত ডিছগাইজড প্ৰিপজিশন যে যিবিলাক প্ৰিপজিশন বাক্যত ছদ্মবেশ বা ছদ্মবেশত থাকে অৰ্থাৎ দেখিলে আমি ধৰিব নোৱাৰোঁ
তেনেকুৱা প্ৰিপজিশ্যন ডিছগাইজ প্ৰিপজিশ্যন বুলি কোৱা হয়। যেনেকুৱা এ হাণ্টিং, এ মিনছ অন, অ ক্লক, অ এপষ্ট্ৰফি মিনছ অফ, ওৱান্স এ উইক, ওৱান্স এ মান্থ, উইক, এ ইজ ইকুৱেল টু অন। এইবিলাক দেখাত আৰ্টিকলৰ নিচিনা দেখা গ'লেও এইবিলাক আৰ্টিকল নহয়, ইয়াত প্ৰিপজিশ্যন হিচাপে ব্যৱহাৰ হৈছে আৰু সেই প্ৰিপজিশ্যনবিলাক হৈছে যথাক্ৰমে অন, অফ, অন। গতিকে এইবিলাক ছদ্মবেশত আছে যে বাই কেন বি চেঞ্জড ইনটু বি, য'ত বি থাকে বিচাইড এই তোমাৰ বিটো বাই হয়, অ এপষ্ট্ৰফিটো অফ হয় আৰু এটো অন হয় প্ৰিপজিশ্যন। এতিয়া এক্সাম্পল এটা দেখা যে আই গেট মাই হেয়াৰ কাট ওৱান্স এ মান্থ, মই প্ৰতি মাহতে এবাৰ চুলি কটাওঁ। ইয়াত এ মান্থ মিনছ অন মান্থ। এতিয়া নেক্সট ফ্ৰেজাল প্ৰিপজিশ্যনছ। ফ্ৰেজাল প্ৰিপজিশ্যন হৈছে যে তাৰমানে আমি জানো যে এটাতকৈ বেছি ৱাৰ্ডে ফ্ৰেছ হয়। যেতিয়া ফ্ৰেছে যে প্ৰিপজিশ্যনৰ কাম কৰে তেতিয়া তাক ফ্ৰেজাল প্ৰিপজিশ্যন বুলি কোৱা হয়। এই যে উদাহৰণবিলাক দেখা যে হি ডিড নট এটেণ্ড দ্য মিটিং অন একাউণ্ট অফ ফিভাৰ, জ্বৰৰ বাবে তেওঁ সভাত উপস্থিত হ'ব পৰা নাছিল। এই অন একাউণ্ট অফ মিনছ ফৰ, তাৰমানে ফৰ ফিভাৰ, এই ফৰৰ পৰিৱৰ্তে অন একাউণ্ট অফ ব্যৱহাৰ হৈছে, গতিকে এটা ফ্ৰেছ ব্যৱহাৰ হৈছে। গতিকে এইটো ইয়াক ফ্ৰেজাল প্ৰিপজিশ্যন বুলি কোৱা হ'ব। যে গোপাল ফেইল্ড বাই মিনছ অফ হিজ নেগলিজেঞ্চ, তাৰ অৱহেলাৰ বাবে গোপালে অকৃতকাৰ্যতা হৈছিল। বাই মিনছ অফ, এইটো মিনছ বাই ইজ ইকুৱেল টু বাই। গতিকে এইবিলাক ফ্ৰেছে প্ৰিপজিশ্যনৰ কাম কৰাৰ বাবে ইহঁতক ফ্ৰেজাল প্ৰিপজিশ্যন বুলি কোৱা হয়। তোমালোকে নিশ্চয় ক্লিয়াৰলি বুজিব পাৰিছা যে মই তোমালোকৰ আগত আজি যিটো প্ৰিপজিশ্যনৰ সম্পৰ্কে বৰ্ণনা কৰিলোঁ, এই প্ৰিপজিশ্যনৰ আৰু বহুত ব্যৱহাৰ আছে। এই ব্যৱহাৰবিলাক বা নীতি নিয়ম কিছুমান আছে, বিধান বিধি, এইবিলাক তোমালোকৰ জানিব লাগিব। পৰৱৰ্তী ক্লাছত মই এইবিলাক সম্পৰ্কে মই বিতংকৈ আলোচনা কৰিম। যে I hope you will remain with me in the next classes. May God keep you all well. I also wish you have a nice day. Thank you very much.